আপোনালোকে সকলোৱে জানে অসমত ভয়ংকৰ বান পৰিস্থিতি। তিনিখন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত পলায়নকাৰী বানে এক অতি ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে। ইতিমধ্যে চৰকাৰী হিচাপ মতেই 89 গৰাকী মানুহৰ মৃত্যু হৈছে, তাতকৈ বহুত বেছি। হেৰাই থকা মানুহৰ সংখ্যা ইয়াৰ লগত যদি সংযুক্ত কৰে 150 পৰা 200 মানুহৰ এই সংখ্যা হ'ব। কিন্তু এই পৰিস্থিতিত আপোনালোকে সকলোৱে জানে যে আমি অসমৰ ৰাইজে বিচাৰিছিলো দিল্লীৰ এই ক্ষেত্ৰত সহযোগিতা। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আহি পৰিস্থিতি পৰ্যবেক্ষণ কৰিব, সাহায্য প্ৰদান কৰিব, পেকেজ ঘোষণা কৰিব। কিন্তু ৰাইজৰ দীঘলীয়া হেঁচা, সকলো ৰাইজে বহুত দিন কৰি থকা প্ৰতিবাদৰ পিছত অৱশেষত আমাৰ অসমৰ মাজলৈ JP নাড্ডা আহিল 20 দিনৰ পাছত। বানপানীৰ হৈ যোৱাৰ 20টা দিন অতিক্ৰম কৰিলে আৰু JP নাড্ডা অৱশেষত অসমৰ ৰাইজৰ খং, অসমৰ ৰাইজৰ প্ৰতিবাদ আৰু সমগ্ৰ কথা বতৰাবোৰ পৰিস্থিতি সম্পৰ্কত ৰাইজে বিভিন্ন ধৰণৰ বক্তব্য ৰখাৰ পিছত আহিবলৈ বাধ্য হ'ল। আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তানত বানপানী হলেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। আপোনালোকক মই এই গোটেই কথাটো দেখাব খুজিছো। এইটো টুইটৰ যিটো টুইট কৰিছে, পাকিস্তানত বানপানী হওঁতেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰিছিলে আৰু লগে লগে টুইট কৰিছে। পাঞ্জাৱত কৰিছে, আমি বেয়া পোৱা নাই, পাঞ্জাৱো খুব ভয়াৱহভাৱে আক্ৰান্ত হৈছিলে। তাৰ পাছত আৰু অসমত বানপানী হোৱাৰ পাছত তেওঁলোকৰ টুইট কৰিবৰ কাৰণে, দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ ৰ'ব লগা। তাকো অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা যিকেইগৰাকী আমাৰ MP আছে তেওঁলোকক লগ পাই, তেওঁলোকক লগ কৰা যিখন ফটো, এইখনত তেওঁলোকে ফটো দুখন পোষ্ট কৰিয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে। এতিয়া অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী যিকোনো সময়ত আহি থাকে, আমি ভাল পাওঁ, বেয়া নাপাওঁ। অসমৰ মুখ্যমন্ত্ৰী এই তালিকাখন হাতত লৈয়ে থাকে। ঝুমুৰ চাবলৈ আহে, বাগৰুম্বা চাবলৈ আহে, বিহু চাবলৈ, আমি ভাল পাওঁ, বেয়া নাপাওঁ। দেশৰ প্ৰধানমন্ত্ৰী যিমান অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহিব, সিমানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ভাল পাব। এফৰ আছাম বুলি যেতিয়া কৈছিলে তেতিয়াও অসমৰ ৰাইজে ভাল পাইছে। যেতিয়া কৈছিল যে উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী, তেতিয়াও মানুহৰ বিৰাট এটা আশাৰ এটা বতৰা আছিল। এটা ভিডিঅ' আপোনালোকক দেখুৱাব কৈছো। গতিকে এইটো আপোনালোকৰ দেশৰ গৃহমন্ত্ৰীৰ মন্তব্য শুনিলে 5 বছৰত বান সম্পূৰ্ণৰূপে মুক্ত কৰি দিব। তাৰ পাছত আপোনালোকক ক'ব খোজা কথা এইটো, এই যে তেওঁলোকৰ এখন সংকল্প পত্ৰ, এনেকুৱা এটা এডভাৰটাইজমেণ্ট কৰিছিল। সংকল্প পত্ৰত 18,000 কোটি টকা বিনিয়োগ কৰি অসমক বান মুক্ত কৰিব। 18,000 কোটিতকৈ বেছি বান মুক্ত অভিযান তেওঁলোকে আৰম্ভ কৰিব আৰু অসমক বান মুক্ত কৰিব। এতিয়া কথা হ'ল যে বান মুক্তটো কৰিব পৰাই নাই, পুখুৰী খান্দি বান মুক্ত কৰিম বুলি কৈছিল। কিন্তু মূল কথাটো হ'ল যে অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকী। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে যেতিয়া পেকেজ বিচাৰিছে, আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRF-ৰ পইচা, আমাৰ পাব লগা পইচা 389.35 কোটি টকা দিছে। অথচ য'ত বানপানী হোৱা নাই, আপুনি হিচাপ কৰি লওক। গুজৰাটক 500 কোটি টকা দিছে, উৰিষ্যাত 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে, য'ত এতিয়া বানপানী হোৱা নাই। কিন্তু আমাক পাব লগা পইচা, আমাক প্ৰপ'জেল দিছে, SDRF-ৰ প্ৰপ'জেল। আপুনি চাব, ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দি থোৱা ধন 2025-26 834.40 কোটি টকা। 2024-25 যেতিয়া দিছিলে তেতিয়া 795.20 কোটি টকা, তেতিয়াও 716 কোটি টকাহে তেওঁলোকে মুকলি কৰি দিছে। 2023-24 756.80 কোটি টকা সেইবাৰ তেওঁলোকে আবণ্টিত ধনৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে 680 কোটি টকা তেওঁলোকে আমাক দিছে। এতিয়া কথা হ'ল যে এই
এই ধৰণৰ দৃষ্টিভংগী দিল্লীৰ কিয়? আমি কিয় ক'ব লগা হয় যে বানপানী, এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়? এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? হিচাপ দিব খুজিছো, 89 জন আপোনালোকৰ চৰকাৰী হিচাপ তাতকৈ বেছি মানুহ মৰিছে। গৰু খুটি মানে নেপালী খুটিত কিমান মানুহ ঢুকাইছে আপোনালোকে নিজেও জানে। সেইখন গাঁৱত এতিয়া সন্ধানহীন হৈ থকা মানুহৰ সংখ্যা ৭৭ গৰাকী। যোৱা দুদিনৰ আগত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, এইটো 28 নম্বৰ মৃতদেহ। তাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী আহিবলৈ সময় নহয়। মই আপোনালোকক এটা তথ্য দিব খুজিছো, আপোনালোকে চাই লওক যে আন আন ৰাজ্যসমূহত মুখ্যমন্ত্ৰীয়ে বানপানী চাবৰ কাৰণে 2বাৰ আৰু 3বাৰো যায়। মই আপোনালোকক তথ্য দি দিব খুজিছো কোনকেইখন ৰাজ্যলৈ 2বাৰ গৈছে। গুজৰাটলৈ জুলাই 2017, মে 2021, পশ্চিমবংগ মে 2020, পশ্চিমবংগ মে 2021, উৰিষ্যা মে 2020, মে 2021। অসমলৈ নহয়, অসমলৈও আহিছিলে, অসমলৈ 1 আগষ্ট 2017 চনত। কিন্তু কথাটো কৈছো যে আমাৰ ইয়াৰ যিটো ভয়াৱহতা, ইয়াত মই মানে কম্পেৰিজন কৰিবলৈ মানুহৰ মৃত্যুৰ কেতিয়াও তুলনা কৰিবলৈ নাপায়। কিন্তু মানে কিমান মানুহ মৰিলে দেশৰ প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ আহিব? সেইকাৰণে এই কথাটো ক'বলৈ বাধ্য হৈছো। আপোনাক হিচাপ দিব খুজিছো, যেতিয়া সৌৰাষ্ট্ৰত যেতিয়া বানপানী হৈছিল 49 গৰাকী মানুহ ঢুকাইছিল। যেতিয়া পাঞ্জাৱত বানপানী হৈছে মানুহৰ সংখ্যা 51 গৰাকী ঢুকাইছে। তাৰমানে আমি 89 গৰাকী মানুহ মৃত্যু হ'ল আৰু মৃত্যুৰ সংখ্যা আহিবলৈ বাকী। 3খন জিলা একেবাৰে সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল। শিৱসাগৰ আৰু নাজিৰা এনেকুৱা 2টা সমষ্টিত য'ত মানুহৰ ঘৰত পানী নোসোমোৱা মানুহৰ ঘৰৰ সংখ্যা একেবাৰে কম। মানুহে শূন্যৰ পৰা জীৱন আৰম্ভ কৰিব লাগিব। এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাটি তাত মাটি খানি 4 লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। এই বানপানী তাত মানে আমাৰ চিণ্ডিকেট চক্ৰই তাত তেওঁলোকৰ গছ কাটি তহিলং কৰাৰ ফলত সৃষ্টি হোৱা এই বানপানী। মই নকওঁ, চৰকাৰী যন্ত্ৰই ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টত কি কৈছে? ফৰেষ্ট ৰিপৰ্টত কৈছে যে 794.88 কিলোমিটাৰ যোৱা 10 বছৰত নাগালেণ্ডত গছ কাটি তহিলং হৈছে। গতিকে এইটো এটা ভয়ংকৰ পৰিস্থিতি। আপুনি দিশখন চাব, এখন আগৰ দিশ, আৰু এখন মাটি কাটি তহিলং কৰাৰ পাছত কয়লা খান্দি, মাটি খান্দি, গছ খান্দি, শিলগুটি খান্দি তহিলং কৰাৰ পাছত এইখন দিশৰ উৎসৰ স্থলৰ এইটো এখন ছবি। এইখন আগৰ পুৰণা যিখন দিশো ধুনীয়া দিশো, সুন্দৰ দিশো, শান্ত দিশো, য'ত কোনো ধৰণৰ গৰাখহনীয়াৰ প্ৰকোপ নাছিল, দিশক শান্ত দিশো বুলি গণ্য কৰিছিল। দিশও কেতিয়াও এনেকুৱা ধৰণৰ ধ্বংসাত্মক পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাই। এইখন এখন দিশো আৰু এইখন মানুহে ধ্বংস কৰা কয়লা চিণ্ডিকেটৰে ধনী হোৱা আমাৰ কিছুমান মন্ত্ৰী, তেওঁলোকৰ ৰঙহী বঙহী, তেওঁলোকৰ ঠিকাদাৰ, তেওঁলোকৰ চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মানুহে ধ্বংস কৰাৰ পাছত ইয়াৰ দিশৰ উৎপত্তি স্থল। গতিকে ৰাইজ, দেশৰ প্ৰধানমন্ত্ৰীক ক'ব কৈছো, আপোনালোকে এইবোৰ কথা কিবা মনত ৰাখিছেনে, কিবা দেখিছেনে? এয়া মই নীলা আপোনালোকক দেখুৱাই দিছো। এই ঘৰবোৰ, এইবোৰ কয়লা খালিবলৈ যোৱা কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ নীলাবোৰ আপোনালোকে ঘৰ দেখিছে। এইটো এটা গুগল ইমেজ, আপোনালোকেও বিচাৰিলে পাব। এইবোৰ পাব্লিক হয়। এইবোৰ যিমান ঘৰ দেখিছে, এইবোৰ কয়লা চিণ্ডিকেট কৰিবলৈ যোৱা, কয়লা লুণ্ঠন কৰিবলৈ যোৱা। এতিয়া আজি 20টা দিন হ'ল, আজি চৰকাৰী যন্ত্ৰই একো নকলে, আজিলৈকে নকলে যে এই গোটেই ভয়ংকৰ পৰিস্থিতিৰ উৎস কি। বানপানীৰ নিচিনাকে অহা নাই, চুনামিৰ নিচিনাকে। আপুনি বিহুবৰলৈ যাওক, আপুনি চন্তকলৈ যাওক, ৰাইজক সুধিব, পানী আহোঁতে 5 ফুট 6 ফুট উচ্চতাৰে পানী বৈ একেবাৰে ধুমুহাৰ নিচিনা, চুনামিৰ নিচিনাকে পানী আহিছে। চকুৰ আগত মানুহক উটুৱাই লৈ গুচি গৈছে, তৎক্ষণাৎ মানুহক উটুৱাই লৈ গুচি গৈছে। তৎক্ষণাৎ মানে গৰাখহনীয়াত আক্ৰান্ত হৈছে ৰাইজ। এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ মাজত আমি ক'ব খুজিছো যে আমাৰ দিল্লীয়ে আমাক এনেকৈ সদায় চাই থাকিব, এনেকৈ উপেক্ষা কৰি থাকিবনে? আমাক এনেকৈ ৰাইজে কৰাৰ পিছত আজি আহিছে, আজি নাড্ডা ডাঙৰীয়া আহি কৈছে যে যি দিব লাগে দিব। কেতিয়া দিব? আমাক দি থকা সময়ত, আমি যি সময়ত
কেন্দ্ৰীয় চৰকাৰে নটিফাই কৰি মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে, এতিয়া বানপানী হোৱা নাই। উৰিষ্যাক 500 কোটি টকা দিছে আৰু আমাক 397 কোটি টকা দিছে। অথচ পাব লগা পইচা প্ৰপ'জ ইতিমধ্যে আবণ্টিত পইচা আৰু NDRF-ৰ পইচা আমি আমাৰ চৰকাৰ ৰাজ্য চৰকাৰে 2021 পৰা 2026 চনলৈকে বিচাৰি আছে। কিন্তু আপোনালোকে চৰকাৰে অনুমোদন যিমান কৰে, এখন উচ্চ পৰ্যায়ৰ তেওঁলোকৰ সমিতি থাকে, তেওঁলোকে অনুমোদন কৰে, তাৰ পাছত তেওঁলোকে মুকলি কৰি দিয়ে, অনুমোদন কৰি দিয়েও কেন্দ্ৰীয় চৰকাৰৰ এখন সমিতি আছে। আপোনালোকক মই যে 5টা বিত্তীয় বৰ্ষৰ মই তালিকা দাঙি ধৰো, আপোনালোকৰো চকু কপালত উঠিব। 2020-21 চনত 2640.87 কোটি টকা বিচাৰিছিলে। উচ্চ পৰ্যায়ৰ যিখন সমিতি তেওঁলোকে অনুমোদন কৰিছিলে কেৱল মাত্ৰ 437.15 কোটি টকা আৰু মুকলি কৰি দিলে কিমান, তাৰ 10 ভাগৰ এভাগ, তাৰমানে 41.37 কোটি টকা। 2022-23 চনত 21-22 চনত 1088.18 কোটি টকা বিচৰা হৈছিলে, দিলে আপোনাৰ দিছে কিমান আচৰিত হ'ব, 51.53 কোটি টকা। 51.53 কোটি টকা অনুমোদিত হৈছে, দিলে কিমান, শূন্য। 2023-24 এই বাৰে বাৰে নিদিয়াৰ কাৰণে নিদিয়ে, সেইকাৰণে এবাৰ 117 কোটি টকা তেওঁলোকে প্ৰস্তাৱ ৰাখিছিলে, অনুমোদন দিছিলে 73 কোটি টকা, 73.98 কোটি টকা, দিলে কিমান, শূন্য। এইটো হৈ গ'ল দিল্লীৰ আমাৰ প্ৰতি দৃষ্টিভংগী। তথ্য সহকাৰে কৈছো, এইটো মই কোৱা কথা নহয়, কেন্দ্ৰীয় চৰকাৰৰ অফিচিয়েল ৱেবছাইটত লিখি থকা তথ্য, তেওঁলোকৰ এজেন্সিয়ে, গভৰ্ণমেণ্ট ইণ্ডিপেণ্ডেণ্ট এজেন্সিয়ে দিয়া তথ্য, এইটো মই দিয়া নহয়। 2025-26 চনতো 5726.27 কোটি টকা বিচাৰিছিলে, অনুমোদন কৰিছে বহুত, 1396 কোটি টকা, আৰু দিছে কিমান, দিছে 25%, 4 ভাগৰ 1%, 323.39 কোটি টকা দিবলৈ মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো হ'ল আমাৰ অসমৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী। মই যি কৈছো তথ্য সহকাৰে কৈছো। গতিকে আমি এয়া নাজিৰা, শিৱসাগৰ, যোৰহাট, অতি আদ্যবন্ত অঞ্চল য'ত ONGC আছে, এই 3টা অঞ্চলতে চাহ বাগিচা আছে। অতদিনে আমি এই অঞ্চলসমূহৰ পৰা কাঠ, আমাৰ সম্পদ আপোনালোকে লুণ্ঠন কৰি লৈ গ'ল। শিলগুটি লুণ্ঠন কৰি আছে, কয়লা লুণ্ঠন কৰি আছে। তাৰ উপৰিও আপোনালোকে ডেম বনাবৰ কাৰণে, সেইটো বৃহৎ নদীবান সম্পৰ্কত মই বেলেগে প্ৰেছমিট দিম, আজি নকওঁ। গোটেই গুগল ইমেজ আছে, গোটেই ভূটানৰ ওপৰত যিমান নদীবান বনাব, অৰুণাচল আৰু নাগালেণ্ডত যিমান নদীবান বনাব, আমি ডাউন ষ্ট্ৰীমত থকা মানুহ, আমি অসমতে আমি ডাউন ষ্ট্ৰীমত নামনি অঞ্চলত বসবাস কৰিছো। চাব আপোনালোকে গুগল ইমেজ চাই দেখিব, মোৰ লগত আছেই, মই আপোনালোকক এতিয়া দুখাব খোজা নাই। কিমান আমি নামনি অঞ্চলত থকাৰ পাছতো আমাৰ বানপানীক লৈ, এই লুণ্ঠন ৰাজক লৈ কোনো ধৰণৰ চৰকাৰ চিন্তিত নহয়। মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপন্সিবল, অদায়িত্বহীন মন্তব্য আগবঢ়াইছে, কৈছে যে বিহু বৰণে নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব। মোৰ প্ৰশ্ন, নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি? নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে, মিনিমাম ন্যূনতম 10 মানে 10জনী জাৰ্চিৰ পৰা, গিৰ গাইৰ পৰা আৰম্ভ কৰি 50জনীলৈকে, 1000তকৈ বেছি জাৰ্চি গাই তাত মৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাঁঠি দিয়ে, সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে, আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে। মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই। আপুনি নিজৰ, মানে এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী। এইটো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে, এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰী। তাৰমানে দুখ বেলেগক জাপি দি নিজে উদৰ পুৰাই খোৱাৰ যিটো কথা, পাহাৰ ধ্বংস কৰাৰ কথা, যিটো পাহাৰ ধ্বংস কৰি, কয়লা চিণ্ডিকেট কৰি, শিলৰ চিণ্ডিকেট কৰি, কাঠৰ এইফালে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী বহাই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ, সেইটো পূৰণ কৰা চিন্তা। আপোনালোকে জানি আচৰিত হ'ব, সেই অঞ্চলটোত, বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছে, তাত কিমান ক্ৰেচাৰ মেচিন আছে? 138টাৰ পৰা 148টালৈকে ক্ৰেচাৰ মেচিন। এতিয়া যেতিয়া কম হৈ গ'ল, যেতিয়া
মানে নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল, এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি একেবাৰে। গতিকে আমি এইখিনি সেইকাৰণে আহ্বান জনাইছো যে এইটো এটা অসমৰ ৰাইজে জানিব খুজিছে, আমাৰ সকলোৰে জনাৰ অধিকাৰ আছে। ইয়াৰ এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজী কথাৰে আমাক ঠগিব নোৱাৰে। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছো তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদীবান ওপৰত আছে নে নাই। কয়লা খননৰ ফলত পাহাৰ তলত যিটো ৰাইজে অভিযোগ কৰিছে, তলত মানে হুন্দা হোৱাৰ কাৰণে তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে। এটা প্লেট এটা বেল্টৰ ওপৰতে মাতি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা চিণ্ডিকেটৰ মানুহে এইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে, যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। আমি কি হয় আমি নাজানো, এইটো চৰকাৰে জনাব লাগিব। চৰকাৰ মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব কিয় এনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে। এতিয়া আমি এটা বেলেগ বিষয়লৈ আহিব খুজিছো। এতিয়া মুখ্যমন্ত্ৰীয়ে 15,000 টকাকে প্ৰাথমিকভাৱে দিম বুলি ক'লে, পিছত সৰজমিন তদন্ত কৰি আৰু দিম কৈছে। আমাৰ কথাটো এইটো নহয়। যিখন মেনুৱেল ফাইনেন্সিয়েল এছিষ্টেন্স, যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ নামত যিখন মানে তেওঁলোকৰ মেনুৱেল আছে, সেইখন মেনুৱেল ফাইনেন্সিয়েল এছিষ্টেন্স ডিউৰিং ডিজাষ্টাৰ এখন মেনুৱেল, এখন চৰকাৰৰ এখন মেনুৱেল। ইয়াত কি ভাঙিলে কিমান পইচা পায়, মানুহ ঢুকালে কিমান পইচা পায় লিখা আছে। কিন্তু আমাৰ কথা হ'ল যে 2015 চনৰ মেনুৱেল, 2015 চনত ঘৰ বনাবৰ কাৰণে লগা ইটাৰ দাম, বালিৰ দাম, শিলৰ দাম, লোহাৰ দাম একে হৈ আছে নেকি 2026 চনত? মুখ্যমন্ত্ৰী ক'ব খুজিছো। ইয়াত লিখা আছে, মই পৃষ্ঠা উলিয়াই পঢ়ি দিব পাৰো। ইয়াত লিখা আছে মানুহ ঢুকালে 4 লাখ টকা পাব। ইয়াত লিখা আছে, আপোনালোকে চাব, ইয়াত লিখা আছে কোনোবা যদি মানুহ ডিজেবল পাৰ্চন কেনেবাকে হেৰি হয়, তেওঁলোকে 2.5 লাখৰ পৰা তেওঁলোকে 74,000 পৰা 2.5 লাখ টকা পাব। হস্পিটেলাইজেশ্যন তেওঁলোকৰ কাৰণে 5,400 পৰা 16,000 টকা। ঘৰ ভাঙিলে ঘৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে 2,500 আৰু 2,500 টকা ৰিপেয়াৰিং ইনিচিয়েলি। তেওঁলোকৰ মানে কাপোৰৰ কাৰণে নহয়, তেওঁলোকৰ কাপোৰৰ কাৰণে ঘৰ ৰিপেয়াৰিঙৰ কাৰণে কাপোৰ আৰু ঘৰত লগা বস্তু বাহানিৰ কাৰণে 5,000 টকা। এতিয়া শূন্য হৈ গৈছে। কাপোৰ কানি 2,500 টকাত পাব নেকি? ঘৰৰ ইউটেনচিল, ঘৰৰ প্ৰেচাৰ কুকাৰ, এটা প্ৰেচাৰ কুকাৰৰ দাম কিমান? 2,500 টকা দি ঠগিব খুজিছে নেকি? কণা হাঁহ পতান ধান দিয়া নিচিনাকে। ঘৰ এটা ভাঙিলে সেইটো দিনত 1,20,000 টকা এটা ঘৰ বনাবৰ কাৰণে, কেঁচা ঘৰ। সেই ডেমেজ ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে এইবোৰ এই যিটো মেনুৱেল, এইখন যিখন এছিষ্টেণ্ট মানে ফাইনেন্সিয়েল এছিষ্টেন্স ডিউৰিং ডিজাষ্টাৰ যিখন মেনুৱেল আছে, এইখন মেনুৱেল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে কেবিনেট সপ্তাহে পাতে, 15 দিনে পাতে। এইবোৰ কেবিনেট পাত্তা পাতে, বিভিন্ন ধৰণৰ খানা পিনা খাই ফটো আৰু ভিডিঅ' আপোনালোকেও ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে আমি ক'ব খুজিছো, কেবিনেট পাতি তাৎক্ষণিকভাৱে এখন মেনুৱেল সলনি কৰক। মানুহক 2026 চনৰ যিটো হাৰ, সেইটো সময়ত চাউলৰ দাম কিমান আছিল, আজি কিমান বাঢ়িলে। গেছৰ চিলিণ্ডাৰ দাম 420 টকা 410 টকা আছিল, এতিয়া 1100 টকাতকৈ বেছি হ'ল। গতিকে 3 গুণ 4 গুণ বাঢ়িছে। টেক্স বঢ়াইছে আপোনালোকে, একেবাৰে আপোনাৰ খাজানা বঢ়াইছে আপোনালোকে 5%, 6%। টেক্স বঢ়াইছে অফুৰন্ত, আৰু জনগণে পাব লগা অধিকাৰ আপোনালোকে কমাই নিব 2015 চনৰ ভিত্তিত দিব, এইটো হ'ব নোৱাৰে। গতিকে এইখন মেনুৱেল ৰিলিফ দিব লগা, তেওঁলোকে যি পাব, এছিষ্টেন্স পাব, তাৰ এই মেনুৱেলখন সলনি কৰি নতুন নিৰীক্ষত, নতুন নিয়মত সৰ্বসাধাৰণ জনগণক যাতে ক্ষয় ক্ষতিক তেওঁলোকে ক্ষতিপূৰণ দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।